ছোৱালী আপি বাতা আইছে মানে বতা আইছে বহু সময়ত উজনি অসম আৰু নামনি অসমৰ কথিত ভাষাৰ পাৰ্থক্যক লৈ হোৱা বিতৰ্কসমূহ সদায় আমি শুনি আহিছোঁ কিন্তু আমি কেতিয়াবা গভীৰভাৱে চিন্তা কৰিছোঁনে এই পাৰ্থক্যৰ মূল কাৰণ কি আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এই বিতৰ্কটোৰ বিষয়ে বিশদভাৱে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা ইয়াক ঘাইকৈ উত্তৰ পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয় অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা 1.30 কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় 2 কোটি উপভাষা হৈছে ভাষাৰ একেটা ভাগ য'ত এটা জাতিৰ ভাষিক বৈচিত্ৰতাক সূচায় আনহাতে উপভাষাই এটা জাতিৰ ভাষাক সুমধুৰ আৰু সমৃদ্ধ কৰি তোলে ভৌগোলিকভাৱে বিস্তৃত এটা এলেকাত কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে ইয়াৰ কাৰণ ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ উপভাষা সৃষ্টি কিয় হয় তাৰ কিছুমান কাৰণ হ'ল ভৌগোলিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক বাণিজ্যিক আৰু মনস্তাত্ত্বিক য'ত শব্দ ভাণ্ডাৰ বাক্যৰ গঠন উচ্চাৰণ আৰু ব্যাকৰণত পাৰ্থক্য দেখা যায় উপভাষা গঠিত হিচাপেহে কোৱা হয় লিখা নহয় অসমীয়া ভাষাৰ 3টা উপভাষা আছে উজনি কামৰূপী আৰু গোৱালপৰীয়া মই আছো নলবাৰী আৰু কামৰূপৰ একদম সীমাৰ এখন গাঁৱত বিজেলিত এইটো কামৰূপী উপভাষাৰ এটা ভাগ যা কোৱা হয় উপভাষাৰ খণ্ডৰূপ আৰু ইংৰাজীত সাব ডাইলেক্টছ কামৰূপী ভাষাৰ আৰু 3টা খণ্ডৰূপ আছে বৰপেটীয়া পাটিদৰঙীয়া আৰু পলাকবৰীয়া ঠিক তেনেদৰে উজনি উপভাষাৰ খণ্ডৰূপ হৈছে শিৱসাগৰীয়া আৰু নগঞা আৰু গোৱালপাৰা উপভাষাৰ ইষ্ট সাব ডাইলেক্টছ এণ্ড ৱেষ্ট সাব ডাইলেক্টছ 19বিংশ শতিকাত খ্ৰীষ্টান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদয় ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা অসমৰ সংবাদপত্ৰ স্কুল কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয় 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমত নিজৰ ৰাজ্য স্থাপন কৰে আৰু 600 বছৰ ধৰি ৰাজত্ব কৰে তেতিয়াৰ পৰা এই ভাষাৰ ওপৰত এটা বিশেষ প্ৰভাৱ পৰিব ধৰিলে কোৱা হয় যে আধুনিক অসমীয়া ভাষাৰ উৎপত্তি হৈছিল শিৱসাগৰৰ পৰা মানে তাত প্ৰচলিত উপভাষাসমূহৰ পৰা আৰু সেই আধুনিক অসমীয়া ভাষাকে আমি এতিয়া লিখিত ভাষা হিচাপে ব্যৱহাৰ কৰোঁ আনহাতে সেই সময়ৰ আহোম সাম্ৰাজ্যৰ পশ্চিম মানে নামনি অসমত শাসন কৰি আছিল কোচসকলে তেওঁলোকৰ মাজত বহু ক্ষেত্ৰত বিবাদো হৈছিল দুয়োটা সম্প্ৰদায়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চাইছিল তথা বিদেশী বুলি গণ্য কৰিছিল দুয়োখন ৰাজ্যৰ প্ৰজাৰ মাজত মতভেদ হ'বলৈ ধৰিলে বৈবাহিক সম্বন্ধৰ কথাই নুঠে কালক্ৰমত এই কাৰণবোৰৰ বাবে অসমীয়া ভাষা দুই ধৰণে বিকশিত হ'ল উজনিত উজনি উপভাষা আৰু নামনিত গোৱালপৰীয়া কামৰূপীয়া উপভাষাৰ গঠন হ'ল এতিয়া অসমৰ বেছিভাগ মানুহেই এই বিষয়ে জ্ঞাত নহয় আৰু সেয়ে ভুল ধাৰণা হয় যদি কাৰোবাৰ অসমীয়া কোৱাৰ ধৰণ আপোনাৰ লগত নিমিলে তেন্তে তেওঁক নিন্দা বা ভুল নধৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাই থাকিব ইণ্ডিয়া টুডে এনি